নমস্কাৰ গ্ৰহণ কৰিব বন্ধুসকল। আমি সকলোৱে জানো যে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল পঞ্চপাণ্ডৱ আৰু 100 কৌৰৱৰ মাজত। পঞ্চপাণ্ডৱ আছিল কুন্তীৰ পুত্ৰ আৰু 100 কৌৰৱ আছিল গান্ধাৰীৰ পুত্ৰ। চিকিৎসা বিজ্ঞান পদ্ধতিৰ যোগেদি চাবলৈ গ'লে প্ৰাকৃতিকভাৱে 100 সন্তান জন্ম দিয়াটো সম্ভৱ নহয়। কিন্তু আমাৰ হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ ধৰ্ম অনুসৰি গান্ধাৰীয়ে 100 পুত্ৰ জন্ম দিছিল। তেন্তে 100 পুত্ৰ জন্ম দিয়াটো গান্ধাৰীৰ পক্ষে কেনেকৈ সম্ভৱ হৈছিল? গান্ধাৰী কোন আছিল? ধৃতৰাষ্ট্ৰক গান্ধাৰীৰ দ্বিতীয় স্বামী বুলি কিয় কোৱা হয়? ধৃতৰাষ্ট্ৰই অন্ধ হৈ কিয় জন্মগ্ৰহণ কৰিছিল? ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বিবাহেই কুৰুক্ষেত্ৰ ৰণৰ মূল কাৰণ নেকি? কিয়নো ধৃতৰাষ্ট্ৰৰ বিবাহপাশত আবদ্ধ হোৱাৰ আগতেই গান্ধাৰীৰ বিবাহ সম্পন্ন হৈছিল আন এজনৰ লগত। আৰু যেতিয়াই এই কথা ধৃতৰাষ্ট্ৰই গম পালে তেতিয়াই পৰাই মহাভাৰতৰ বীজ আংকুৰিত হৈছিল। আচলতে কি হৈছিলনো? সম্পূৰ্ণ কাহিনীটো জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক। আজিৰ এই সম্পূৰ্ণ কাহিনীটো জানিবলৈ প্ৰথমে আমি জানিব লাগিব ধৃতৰাষ্ট্ৰৰ বিষয়ে। লোকবিশ্বাস অনুসৰি কোৱা হয় যে পূৰ্বজন্মৰ পাপৰ ফল এই জনমতে ভুগিবলগীয়া হয়। ঠিক তেনেকুৱাই হৈছিল ধৃতৰাষ্ট্ৰৰ লগত। পূৰ্বজন্মত কৰা পাপৰ ফলতেই ধৃতৰাষ্ট্ৰই অন্ধ হৈ জন্ম ল'বলগীয়া হৈছিল। কিন্তু কি হ'ব, অন্ধ হৈ জন্ম লৈও শকুনিৰ প্ৰৰোচনাত পৰি একে পাপৰ পুনৰাবৃত্তি কৰিছিল, যাৰ ফলতেই কুৰুক্ষেত্ৰৰ দৰে ভয়ানক যুদ্ধৰ সৃষ্টি হৈছিল। কিছুমান পুৰণা গ্ৰন্থ অনুসৰি পূৰ্বজন্মত ধৃতৰাষ্ট্ৰ এজন ৰজা আছিল। কিন্তু তেওঁ প্ৰজাসকলৰ সুখ দেখি তেওঁ কেতিয়াও সুখী হ'ব পৰা নাছিল। তেওঁ বিচাৰিছিল তেওঁৰ প্ৰজাসকল সদায় দুখত থাকক। এবাৰ ৰজাই সৈন্যসকলক লৈ চিকাৰ কৰিবলৈ জংঘলত প্ৰৱেশ কৰিলে। চিকাৰ কৰি ঘূৰি ফুৰি ৰজাৰ যেতিয়া ভাগৰ লাগিল তেতিয়া তেওঁ এখন নদীৰ পাৰত এজোপা গছৰ তলত জিৰণি ল'লে। জিৰণি লৈ থাকোঁতে ৰজাই দেখিবলৈ পালে নদীৰ পানীত এজনী ৰাজহাঁহ তাইৰ পোৱালীকেইটাৰ সৈতে বৰ আনন্দৰে খেলি আছে। ৰাজহাঁহজনীৰ পৰিয়ালৰ এই আনন্দ সহ্য হোৱা নাছিল। গতিকে ৰজাই সৈন্যসকলক আদেশ দিলে তাইৰ চকু কাঢ়ি লোৱা হওক আৰু তাইৰ পোৱালীকেইটাৰ সৈতে হত্যা কৰা হওক। ৰজাৰ কথা শুনি সৈন্যসকলে হাঁহজনীৰ চকু কাঢ়ি লৈ পোৱালীকেইটাৰ সৈতে তাইক হত্যা কৰিলে। কিন্তু মৃত্যুৰ আগে হাঁহজনীয়ে ৰজাক অভিশাপ দি ক'লে, ৰজা, মই যেনেকৈ অন্ধ হ'লোঁ আৰু মোৰ বংশ যিদৰে নাশ কৰিলি, ঠিক সেইদৰে তয়ো অহা জন্মত অন্ধ হৈ জন্ম ল'বি আৰু তোৰো বংশ নাশ হ'ব। কোৱা হয় এই অভিশাপৰ ফলতেই ধৃতৰাষ্ট্ৰই অন্ধ হৈ জন্ম লাভ কৰিছিল আৰু তেওঁৰ কুৰুক্ষেত্ৰ যুদ্ধ হৈ তেওঁৰ বংশৰ নাশ হৈছিল। অন্য এক প্ৰবাদ মতে মহৰ্ষি বেদব্যাসে সন্তান জন্মৰ বাবে অম্বিকাক দৈব্য শক্তি প্ৰদান কৰিবলৈ ওলাইছিল। তেতিয়া বেদব্যাসৰ কুৰূপ মুখখন দেখি ভয়তে চকু মুচিছিল, যাৰ ফলত অম্বিকাই জন্মতেই অন্ধ এটি সন্তানৰ জন্ম দিলে। এই অন্ধ সন্তানটিয়ে হৈছে ধৃতৰাষ্ট্ৰ। পিছলৈ এই ধৃতৰাষ্ট্ৰৰ সৈতে গান্ধাৰীৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু গান্ধাৰীৰ প্ৰথম স্বামী কোন আছিল? মহাভাৰতৰ উল্লেখ অনুসৰি এসময়ত গান্ধাৰৰ ৰাজ্যত এজন সুবল নামৰ ৰজাই ৰাজত্ব কৰিছিল। গান্ধাৰী আছিল তেওঁৰ একমাত্ৰ কন্যা। সেই সময়ত ৰজা বা ৰাজ্যৰ নামৰ লগত সংগতি ৰাখি পুত্ৰৰ অথবা কন্যাৰ নাম ৰাখিছিল। সেইবাবে সুবল ৰজাই তেওঁৰ কন্যাৰ নাম ৰাখিছিল গান্ধাৰী। এই ৰাজকুমাৰী গান্ধাৰীয়ে এদিন সমনীয়াৰ লগত খেলি থাকোঁতে পুষ্পিতা হৈছিল। এই কথা ৰাণীয়ে ৰজাক কোৱাত ৰজাই আত্মহাৰা হৈ কিমান যে সপোন ৰচিছিল তাৰ কোনো সীমা নাছিল। এদিন জীয়েকৰ স্বয়ম্বৰ পাতিব, দেশ বিদেশৰ ৰজা আৰু ৰাজপুত্ৰ স্বয়ম্বৰ ৰাজসভালৈ আহিব, ৰজাই গান্ধাৰীক সোণ ৰূপেৰে উপচাই দিব আৰু কত কি যে কল্পনা। প্ৰচলিত প্ৰথা অনুসাৰে ৰজাই গৰ্ভমুনি খটুৱাই গান্ধাৰীৰ জীৱনৰ কাল গণনা কৰিলে। মুনিয়ে ৰজাৰ কন্যাৰ গণনা ফল দেখি হতবাক হৈছিল। কি কৰে, সত্য কথা এফালৰ পৰা কৈ দিব, ৰজাই মুনিক মৃত্যুদণ্ড দিব। আনহাতে ভাঙি পাতি নকলে গণনাই আধৰুৱা হ'ব।
এই কথা ভাবি মুনিয়ে সকলো কথা এফালৰ পৰা খুলি ক'লে, মহাৰাজ আপুনি মোক যি কৰে কৰিব। গান্ধাৰীৰ গণনাত পোৱা ফলাফলৰ কথা কওঁ শুনক। আপোনাৰ কন্যা বিয়া ৰাতি বিধৱা হ'ব। ইয়াৰ পাছত যিজনৰ লগত তেওঁৰ বিয়া হ'ব তেওঁ দেশৰ ৰজা হ'ব। পিছলৈ গান্ধাৰীয়ে শতপুত্ৰৰ মাতৃ হ'ব। এই মোৰ গণনাৰ ফল। গৰ্ব মুনিৰ কথা শুনি সুবল ৰজাৰ মূৰত আকাশখন খহি পৰাৰ নিচিনা হ'ল। ৰজাই মনতে ভাবিলে কন্যাৰ গাত কোনো দুখ নাই, ৰজাৰে ভাগ্য বেয়া। লগতে গান্ধাৰীৰো কপালৰ লিখন হ'ব পাৰে। গতিকে অতি শীঘ্ৰে বিয়া পাতি কনকৰ কথা প্ৰমাণ চোৱা যাওক। সেই ভাবি ৰজাই ৰাজ্য ঢোল পিটি দিছিল। যিজন পাত্ৰ ৰাজকন্যাক বিয়া পাতিব তেওঁ ৰাজ্যৰ আধা অংশ যৌতুক হিচাপে দিয়া হ'ব। এই বাতৰি পোৱাৰ পাছতো কোনো এজন দৰা গান্ধাৰীৰ বাবে আগবাঢ়ি অহা নাছিল। কাৰণ নিশ্চিত মৃত্যুলৈ কোন আহিব ৰাজকন্যাক বিয়া কৰাবলৈ। ৰজা নিৰুপায় হৈ পৰিল। অৱশেষত ৰজাই চিপাহী চন্তুৰীক আদেশ দিলে যে পথত যাকে পোৱা যায় তাক লৈ আহ। জীৱ জন্তু হ'লেও কোনো কথা নাই। ৰজাৰ আদেশ পাই সৈন্যসকলে ওচৰতে পাই ভৱৰা ছাগলী এটা আনি গণনা স্থানত হাজিৰ কৰালে। ৰজাই ৰীতি নীতিৰ মাজেৰে কন্যাৰ বিয়া ভৱৰা ছাগলীৰ লগতে পাতি দিলে। তাৰ পিছত ফুলশয্যা নিয়ম কৰোঁতে ৰাতি ভৱৰা ছাগলী মৰি থাকিল। এই দৃশ্য দেখি ৰজাই মনতে সন্তোষ পালে আৰু গান্ধাৰীৰো কপালৰ লিখন ফলিয়ালে। কিছু বছৰৰ পিছত হস্তিনাপুৰৰ ৰাজপুত্ৰ ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ সুকলমে সম্পন্ন হ'ল। গান্ধাৰী আছিল সতী পতিব্ৰতা। গতিকে বিয়াৰ পিছদিনাৰ পৰাই তেওঁ দুয়ো চকুত কাপোৰ বান্ধি তেওঁ গোটেই জীৱন অন্ধৰ দৰে অতিবাহিত কৰাৰ পণ লৈছিল। কাৰণ তেওঁৰ স্বামী ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল। কিন্তু বিবাহৰ কেইদিনমানৰ পিছত ধৃতৰাষ্ট্ৰই গম পালে পূৰ্বতে গান্ধাৰী আন কাৰোবাৰ লগত বিয়া সম্পন্ন হৈছে। কিন্তু গান্ধাৰীৰ বিবাহ কাৰ লগত হৈছিল এই বিষয়ে ধৃতৰাষ্ট্ৰই সম্পূৰ্ণকৈ গম নাপালে। মাথো কোনোবাই ধৃতৰাষ্ট্ৰক ক'লে যে গান্ধাৰী এগৰাকী বিধৱা। গতিকে ধৃতৰাষ্ট্ৰৰ এগৰাকী বিধৱাৰ লগতহে বিবাহ সম্পন্ন হ'ল। গান্ধাৰীৰ জন্মকুণ্ডলী অনুসৰি গান্ধাৰীয়ে প্ৰথম যাৰ সতে বিবাহ পাশত বহিব তাৰে মৃত্যু ঘটিব। সেয়ে গান্ধাৰীৰ পিতৃয়ে গান্ধাৰীৰ প্ৰথম বিবাহ যাৰ লগত সম্পূৰ্ণ কৰাইছিল তেওঁ ইতিমধ্যে মৃত্যু ঘটিছে। সেইবোৰ কথা শুনি ধৃতৰাষ্ট্ৰই খঙত জ্বলি উঠিল। তেওঁ ভাবিলে গান্ধাৰ ৰজাই তেওঁৰ সৈতে বিশ্বাসঘাতকতা কৰিলে। গতিকে ধৃতৰাষ্ট্ৰই ৰজা সুবলৰ সৈতে তেওঁক সমস্ত পৰিয়ালটিক কাৰাগাৰত বন্দী কৰিলে আৰু নানা ধৰণৰ শাস্তি বিহিবলৈ ধৰিলে। ধৃতৰাষ্ট্ৰই ইমানতে শান্তি হোৱা নাছিল। খাদ্যৰ নামত পৰিয়ালটিক দিছিল মাথো এমুঠি অন্ন আৰু এলোটা পানী। আৰু ইয়াৰ ফলত ৰজা সুবল আৰু তেওঁৰ সন্তানকেইজন উপযুক্ত খাদ্যৰ অভাৱত কিছুদিনৰ ভিতৰত মৃত্যুমুখত পৰিল। মৃত্যুৰ আগে ৰজা সুবল আৰু তেওঁৰ পুত্ৰকেইজনে সিদ্ধান্ত ল'লে যে তেওঁৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ সুবলৰ কনিষ্ঠ পুত্ৰ শকুনি জীৱিত থকাটো বাঞ্ছনীয়। সেয়ে খাদ্যৰ হিচাপে লাভ কৰা অন্নমুঠি তেওঁলোকে কেৱল শকুনিকহে খাবলৈ দিছিল। আৰু বাকী পৰিয়ালৰ লোকসকলে খাদ্যৰ অভাৱত মৃত্যুক আঁকোৱালি ল'লে। মৃত্যুৰ আগে আগে ৰজা সুবলে শকুনিক ক'লে, বাছা শকুনি, তুমি আমাৰ মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব। ৰজা ধৃতৰাষ্ট্ৰই যিদৰে মোৰ লগতে তোমাৰ ভাতৃকেইজনক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে ঠিক তেনেকৈ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক ছল কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব লাগিব। গতিকে মোৰ মৃত্যুৰ পাছত মোৰ হাড়ৰ টুকুৰা কেইটামান তুমি তোমাৰ লগত ৰাখিবা আৰু সেই হাড়েৰে পাশা খেলৰ পাশাগুটি নিৰ্মাণ কৰিবা আৰু এই পাশা খেলৰ ফলাফল তুমি যিদৰে বিচাৰিবা সেয়াই হ'ব। সময়ত এই পাশা খেলেই হ'ব কৌৰৱৰ বাবে কাল আৰু কৌৰৱৰ বংশ বিনাশ ঘটিব। এই ঘটনাৰ পিছৰ পৰাই যেন মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ বীজ আংকুৰিত হ'ল। এইফালে বিয়াৰ পাছত বহু বছৰলৈ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ কোনো সতি সন্ততি নোহোৱাত দুয়ো বৰ দুখ পাইছিল। এনেতে ৰাণীয়ে এদিন বেদব্যাস মুনিক লগ পাই সুধিলে, মুনিবৰ, আমাৰ বিয়া হোৱা কেইবা বছৰো হ'ল, সতি সন্ততি হোৱা নাই, ভৱিষ্যতে কি হ'ব বাৰু?
ব্যাস-মুনিয়ে ক'লে, ৰজাৰ ঔৰসত আপোনাৰ গৰ্ভত শতপুত্ৰৰ জন্ম হ'ব। আপুনি বৰ ভাগ্যৱতী। এই বুলি কৈ মুনি আঁতৰি গ'ল। কিছুদিনৰ পিছত ৰাণী গৰ্ভৱতী হ'ল। সাধাৰণতে 10 মাহ 10 দিনৰ সন্তান জন্ম হয়, কিন্তু প্ৰায় ৰাণী 20 মাহ পাৰ হোৱাৰ পাছতো গান্ধাৰী সন্তান জন্ম হোৱা নাছিল। এইফালে পাণ্ডুৰ পত্নী কুন্তীৰ পুত্ৰ জন্মৰ হোৱাৰ খবৰ পাই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী দুখিত হৈ পৰিছিল। খঙতে নিজৰ পেটতে এটুকুৰা লোৰে আঘাত কৰিলে। ফলত গান্ধাৰীৰ ৰক্তপাত হ'ল আৰু এটুকুৰা মাংসপিণ্ডৰ প্ৰসৱ কৰিলে। সেই সময়ত ৰাণী গান্ধাৰীয়ে মনতে ভাবিলে যে বেদদেৱে সঁচা বৰ দিয়া নাছিল, মিছাহে বৰ দিলে। মোৰ গৰ্ভত শতপুত্ৰ জন্ম হোৱাৰ পৰিৱৰ্তে এটুকুৰা মাংসপিণ্ডহে জন্ম পালে। গতিকে এইবোৰ চাই লাভ নাই, দাসী হতাই পেলাই দিয়াই ভাল হ'ব। এই কথা মনলৈ অনাত ব্যাসদেৱ আহি গান্ধাৰীৰ সন্মুখত উপস্থিত হ'ল আৰু ৰাণীক ক'লে, হে দেৱী, আপুনি তেনেকুৱা ভুল কাম নকৰিব। ইয়াতে আছে আপোনাৰ শতপুত্ৰ। আপুনি পবিত্ৰ মনোভাৱ লৈ এই মাংসপিণ্ড বিশুদ্ধ পানীৰে ধুই লৈ এটা পাত্ৰত লৈ নিজৰ হাতে 100 টুকুৰা কৰক আৰু এটা কুমাৰৰ পাত্ৰত ভৰাই ভাল ঠাইত মাংস টুকুৰাবোৰ ভৰাই থওক। দেখিব সময়ত এটা এটাকৈ আপোনাৰ শতপুত্ৰ জন্ম হ'ব। ব্যাস-মুনিৰ কথামতে গান্ধাৰীয়ে মাংসখিনি পৰিষ্কাৰ কৰি একান্ত মনে টুকুৰা টুকুৰ কৰিবলৈ ধৰিলে। সেই সময়ত গান্ধাৰীয়ে মনলৈ ভাৱ আহিল, যদি মাংসপিণ্ডটো 100 টুকুৰা কৰা হয় 100জন পুত্ৰ হ'ব, কিন্তু কেনেবাকৈ যদি 101 টুকুৰা কৰা হয় তেন্তে এজনী কন্যা সন্তানো জন্ম হ'ব। তেতিয়া মোৰ জীৱন সাৰ্থক হ'ব। কাৰণ পুত্ৰ লাগে পুণ্যৰ বাবে, কন্যা লাগে দানৰ বাবে। কন্যা দান মহাদান। এই কথা ভাবি মাংসপিণ্ডটি কাটি 101 টুকুৰা কৰিলে। ব্যাস-মুনিৰ কথামতেই এটা কুমাৰৰ পাত্ৰত মাংস টুকুৰাবোৰ ভালদৰে ৰখা হ'ল। আনহাতে যেতিয়া কুন্তীৰ পুত্ৰ ভীমৰ জন্ম বাতৰি আহিল, সেইদিনা কাল সন্ধিয়া কমাৰ পাত্ৰৰ পৰা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰথম সন্তান জন্ম হ'ল। কিন্তু জন্মৰ সময়ছোৱা বৰ ভাল নাছিল। ধৃতৰাষ্ট্ৰই প্ৰথমটো পুত্ৰৰ নাম ৰাখিলে দুৰ্যোধন। এইদৰে এটাৰ পাছত এটাকৈ কুমাৰ পাত্ৰৰ পৰা 101টা সন্তানৰ জন্ম হ'ল আৰু এজনী কন্যা পুত্ৰীৰ জন্ম হ'ল। ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ একমাত্ৰ কন্যা সন্তানটিৰ নাম আছিল দুশ্বালা। ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ লাহে লাহে ডাঙৰ হৈ আহিল। শকুনিয়ে দুৰ্যোধনক সদায় অতি কৌশলেৰে পাণ্ডৱৰ বিৰুদ্ধে উচটনি দিবলৈ ধৰিলে। কাৰণ শকুনিয়ে জানিছিল যে পাণ্ডৱ আৰু কৌৰৱৰ মাজত যুদ্ধ হ'লে পাণ্ডৱৰ হাতত কৌৰৱৰ বিনাশ নিশ্চিত। কিন্তু গান্ধাৰীয়ে কেতিয়াও বিচৰা নাছিল যে তেওঁৰ পুত্ৰসকল ভুল পথেৰে পৰিচালিত হওক। কিন্তু ধৃতৰাষ্ট্ৰই পুত্ৰৰ স্নেহত বন্দী হৈ তেওঁৰ পুত্ৰসকলে কৰিবলৈ লোৱা ভুল সিদ্ধান্তবোৰক আওকাণ কৰিবলৈ ল'লে আৰু শকুনিয়ে দিয়া দিহা পৰামৰ্শ মানি চলিবলৈ ধৰিলে। যাৰ ফলত এদিন কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেল অনুষ্ঠিত হ'ল আৰু শেষলৈ পাশা খেলৰ পৰিণতিত পাণ্ডৱ আৰু কৌৰৱৰ মাজত কুৰুক্ষেত্ৰ যুদ্ধ সংঘটিত হ'ল, যাৰ ফলত পাণ্ডৱৰ হাতত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ মৃত্যু ঘটিল। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।